বন্ধু সকল স্বাগতম জানাইছো টিৰি টেক্সৰ উন্নতি ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম নিট স্কেমৰ ওপৰত। বহুত দিনৰ মূৰত আজি আমি ভিডিঅ' কৰিবলৈ ওলাইছো। বাৰু যিয়ে নহওক এই নিট স্কেম বৰ্তমান সময়ত সৰ্বভাৰতীয় পৰ্যায়ত এইটো এটা বহুত ডাঙৰ ইস্যু হৈ পৰিছে। কিহৰ কাৰণে ইস্যু হৈছে এই গোটেইখিনি আমি আলোচনা কৰিম ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। তো আজিৰ এই ভিডিঅ'টোত আমি এটা কথা জানো যে নিট সকলোৱে জানে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট এক্সাম। ডক্টৰ যিটো মানে কি MBBS হওক, আয়ুষ লেবৰেটৰী বিভাগ, অন্য বিভাগৰ ক্ষেত্ৰত এই এক্সামটো কণ্ডাক্ট কৰা হয়। আৰু এইবাৰ অৰ্থাৎ 2024-ৰ 9 ফেব্ৰুৱাৰী 2024-ত কি কৰা হৈছিল, ৰেজিষ্ট্ৰেশ্যন যিটো লিংক আছে সেইটো কি কৰা হৈছিল, এৰি দিয়া হৈছিল। আৰু সময়সীমা আছিল 9 মাৰ্চ। তো এই সময়সীমাটি যিটো আছিল তাৰে পাছত আকৌ কি কৰিলে, এই ডেটটো এক্সটেণ্ড কৰিলে আৰু 1 উইকলৈকে, কোনোবা এটা মানে ষ্টেট হোল্ডাৰৰ কোৱা কাৰণে। এই যিটো নিট এক্সাম আছে পোনপ্ৰথমে কণ্ডাক্ট কৰা হৈছিল 2013 মানে 2013 চনৰ পৰা নিট এক্সামটো কি কৰা হৈছিল, আৰম্ভ কৰা হৈছিল। আৰু এই নিট এক্সামটো হৈ থাকে প্ৰত্যেক বছৰে হৈ থাকে, প্ৰত্যেক বছৰে 2টা 4টা 8টা তেনেকুৱাকৈ কি কৰে, ল'ৰা ছোৱালী টপ কৰে। এইবাৰ এইটো ইস্যু এইকাৰণে হৈছে যে এপ্ৰক্স 67টা ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, ৰেংক 1 পাইছে, অৰ্থাৎ 720 আউট অফ 720 পাইছে। এইটো কেনেকৈ পচিবল, ইমানটো এইটো পচিবল নহয়। সেইটোৰ কাৰণে এই বিষয়টো এটা ডাঙৰ এটা ইস্যুলৈ গুচি গৈছে। আৰু এইটো আনকি সংসদৰ মজিয়াটো উত্থাপন কৰা হৈছে। সংসদৰ মজিয়াত ৰাহুল গান্ধী, কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে এইটো উত্থাপন কৰিছে। SP সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱে উত্থাপন কৰিছে। তাৰ পাছত আম আদমি পাৰ্টিৰ সঞ্জয় সিং বুলি কয়, আপোনালোকে ক্লিপকেইটা চাই ল'ব, উত্থাপন কৰিছে। আৰু বিভিন্নজন নেতা যেনেকৈ NCP আছে, শিৱসেনা আছে, এনেকুৱা বিভিন্ন ধৰণৰ দলৰ নেতাই এইটো কথা উত্থাপন কৰিছে। धन्यवाद स्पीकर सर। हम चाहते थे कि नीट पे एक दिन का डिस्कशन हो। काफी जरूरी मामला है, 2 करोड़ युवाओं को नुकसान हुआ है। 70 बार पिछले 7 साल में पेपर लीक हुए। तो हम चाहते थे कि एक दिन चर्चा इस पे हो। কিন্তু এই বিজেপি চৰকাৰখনৰ কেবিনেট মিনিষ্টাৰ, এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান এতিয়ালৈকে ইয়াৰ ওপৰত কোনো এটা মানে ষ্টেণ্ডাৰ্ড এতিয়ালৈকে এটা কোনো এটা মানে কি এটালৈকে মানে ভালকৈ এটা কথা কোৱা নাই। আচলতে এইটো এটা কি, 4 জুনত যিদিনাখন ইলেকশ্যনৰ ৰিজাল্ট দিছিল সেইদিনাখনে এইটো ৰিজাল্ট ঘোষণা কৰা হৈছিল। মানে নিট এক্সামৰ যিটো ৰিজাল্ট আছে এইটো ঘোষণা কৰিছিল। আচলতে এইটো এটা বহুত ডাঙৰ স্কেম এইকাৰণে আমি ক'ব পাৰিছোঁ, কাৰণ বহু ঠাইত পেপাৰ লিক হৈছে। ক'ত পেপাৰ লিক হৈছে, বিহাৰ, উৰিষ্যা, গুজৰাট, য'ত নেকি বিজেপি চৰকাৰ আছে, NDA চৰকাৰ আছে, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স চৰকাৰ আছে, তাত এই স্কেমটো হ'বৰ কাৰণে বাধ্য হৈছে। আৰু এইটো কিহৰ কাৰণে হৈছে, গোটেই শাসন যন্ত্ৰটো কাৰ হাতত আছে, বিজেপি চৰকাৰৰ হাতত আছে। ED, CBI, ইনকাম টেক্স, এভৰিথিং। আৰু NTA নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কি কৰিছিল, 9 ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল ৰেজিষ্ট্ৰেশ্যনৰ যিটো প্ৰচেছ আছে। তাৰ পাছত 1 মাহ, আকৌ এসপ্তাহ এনেকৈ গুচি গ'ল। আনকি 10 লাখ, 15 লাখ, 20 লাখ, 50 লাখলৈকে পেপাৰৰ সেইটো কি কৰিছিল, দামটো ধাৰ্য কৰা হৈছিল। এইবিলাক গোটেইবিলাক যি হৈছে, এইবিলাক চৰকাৰে জবাবদাৰী হয় নে নহয় আপোনালোকে কওক। নিশ্চয় চৰকাৰ জবাবদাৰী, কিন্তু চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। মন্তব্য দি আছে, বিৰূপ মন্তব্য দি আছে। আজি যদি কংগ্ৰেছে তাৰে লৈ মাত দিছে যে ল'ৰা ছোৱালীসকলৰ লগত হেতালি খেলা হৈছে, কি হ'ব, তেওঁলোকৰ জীৱন কি হ'ব। আপোনালোকে এটা কথা মনত ৰাখিব যে প্ৰত্যেক বছৰে 13,000 ল'ৰা ছোৱালী আত্মহত্যা কৰে, ডিপ্ৰেশ্যনত যায়। কিহৰ কাৰণে, এইবিলাকৰ কাৰণে। নিট, JEE 5 বছৰত 71টা পেপাৰ লিক হৈছে, ডাঙৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এক্সামত। তেতিয়াহ'লে এইবিলাক গোটেই শাসনতন্ত্ৰ, গোটেই প্ৰশাসন থকাৰ পাছতে আচলতে এইটো হ'ব কিহৰ কাৰণে পাৰিছে, মাত কোনে দিব এইটোক লৈ। ছাত্ৰ ছাত্ৰীৰ যে জীৱনক লৈ এইবিলাক হেতালি খেলা হৈছে কিহৰ কাৰণে হ'ব। আজি ৰাজ্যসভাত কোনে কৰিছে এইটোৰ ওপৰত
মন্তব্য দিছে কংগ্ৰেছৰ প্ৰেসিডেন্ট খাৰ্গে, মাল্লিকাৰ্জুন খাৰ্গে, কিন্তু মাইকটো অফ কৰি দিয়া। लेकिन उन्होंने हमारे तरफ देखा ही नहीं। उस वक्त मुझे अंदर जाकर उनका ध्यान खींचने के लिए मैं अंदर गया, लेकिन फिर भी वो उधर देख रहे नहीं थे। जब लोग पूरे मेंबर्स अंदर आए तब मैं बाहर आया, मैं तो वहाँ खड़ा भी नहीं हुआ था। উপৰাষ্ট্ৰপতি মাইক অফ কৰি দিছে। ৰাহুল গান্ধী ভাষণ দিছে, সেইটোৰ ওপৰত ওম বিৰলা, সেইজন ওম বিৰলা যি 5 বছৰত 50ৰ পৰা 100টা MP উলিয়াই দি কি কৰিছে, বিল পাছ কৰিছে। তেনেকুৱা ওম বিৰলাই মাইক অফ কৰি দিছে আৰু কোৱাৰ পাছত কি কৈছে যে এইটো মোৰ হাতত নাই। देखिए देश के लाखों छात्र रो रहे हैं, पेपर लीक ने उनकी जिंदगी बर्बाद कर रखी है और 267 के 2 दर्जन से ज्यादा नोटिस मिलने के बावजूद ये सरकार सदन में चर्चा करने को तैयार नहीं है। नीट पर जो हाल लोकसभा का था वही हाल राज्यसभा का भी था। विपक्ष ने नीट विवाद पर चर्चा की मांग की। देखते ही देखते विपक्ष के सांसद जेल में आ गए, विरोध किया। इसके बाद जब नेता विपक्ष खड़गे ने बोलना शुरू किया तो सभापति ने कहा कि ये रिकॉर्ड में नहीं जा। এইটো নিজে নিজে হৈ যায়। তো ৰাহুল গান্ধীয়ে ছাত্ৰ ছাত্ৰীৰ হকে কিবা এটা ভাল এটা কথা কৈছে, তো সেইটো কিহৰ কাৰণে কৰিব লাগে? এইটোতো ভাল কথা নহয়। নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কৈছে যে এইটো গ্ৰেছ মাৰ্কৰ কাৰণে আচলতে হৈছে। গ্ৰেছ মাৰ্ক কেনেকৈ, ইমানখিনি গ্ৰেছ মাৰ্ক কেনেকৈ পায়? 720ৰ ভিতৰত 720 পায়। যিকেইটা টপ কৰিছে সেই গোটেইকেইটা ষ্টুডেণ্ট 7টা ষ্টুডেণ্ট এটা চেণ্টাৰৰ হয়। মই কৈ দি আছোঁ নামকেইটা আপোনালোকক। সেইকেইটা হৈছে খুশবু পাইছে 99.99713, ক্ৰিছ 99.97, চেমখে, লক্ষ্য, অঞ্জলি, জাহ্নৱী, প্ৰতীক, বিশাখা, য়শ, কাত্ৰিয়া। তো এইকেইটা গোটেই সেম নম্বৰ পাইছে। তো আপোনালোকে এইটো এটা ক'ব নাই যে এইটো এটা পেপাৰ লিক হয়, এইটো এটা স্কেম হয়। আজি CBI 2-3টা মানক কি কৰিছে, এৰেষ্ট কৰিছে বা জেৰা কৰিছে। এইটো আচলতে সেই বস্তুটো অলপমান দবাই ৰখাৰ কাৰণে চেষ্টা। আপোনালোকক কৈছে যিমান পাৰে এইটো মান দিব। বহুত আপোনালোকে চাব বহু ঠাইত প্ৰটেষ্ট কৰিছে যে এইটো লগে লগে মানে পৰীক্ষণ হ'ব লাগে। যিমানখিনি ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিৰ কাৰণে আকৌ এক্সামটো ৰিকণ্ডাক্ট কৰিব লাগে, আকৌ পাতিব লাগে। মই ভাবোঁ চৰকাৰে ইয়াত ভালকৈ মন্তব্য দিব। ষ্টুডেণ্টৰ যিটো অধিকাৰ সেই অধিকাৰটো তেওঁলোকক দিব। আৰু বিজেপি চৰকাৰখনে বৰ্তমান যিটো কৰি আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, এইটো একেবাৰে বেয়া কাম কৰি আছে আৰু এইটো কেতিয়াও হ'ব নালাগে। সদায় ফেয়াৰ হ'ব লাগে, ফেয়াৰ নহয় ফেয়াৰ হ'ব লাগে। ষ্টুডেণ্টৰ যিটো পাৱাৰ সেই ষ্টুডেণ্টে আজি মই ভাবোঁ দেখুৱাব লাগে। আজি ষ্টুডেণ্টসকলৰ মাজত যিটো হেতালি খেলা হৈছে এইটো বহুত বেয়া। আজি চাওক আপোনালোকে এটা কথা মই কওঁ, যিটো ষ্টুডেণ্ট পেপাৰ ক্ৰয় কৰি কেনে এক্সাম পাছ কৰি কেনে কাৰোবাক অস্ত্ৰোপচাৰ কৰিব, কাৰোবাক ট্ৰিটমেণ্ট কৰিব, সেইটো কেনেকুৱা হ'ব আপোনালোকে ভাবকচোন। কাৰোবাক এটা অপাৰেশ্যন কৰিলে, ফৰ এক্সাম্পল কিডনি ট্ৰেন্সপ্লেণ্ট, হাৰ্ট ট্ৰেন্সপ্লেণ্ট, সেই যদি ষ্টুডেণ্টটো, মোৰ বহুত মানে ফ্ৰেণ্ড আছে ডক্টৰ MBBS পঢ়ি থকা হয়, তো মই সিহঁতৰ লগত কথা পাতিছোঁ যে যদিহে এনেকুৱা হয় এটা ডক্টৰ উইদাউট নলেজ, চাওক যদি সেইটো যদি মানে এটা স্কেমত পাছ হৈ যে এটা ষ্টুডেণ্টে যদি এটা ৰোগীক যদি অস্ত্ৰোপচাৰ কৰে, সেই ৰোগীটো কি ভাল হ'ব নেকি আপোনালোকক? এইটো এটা বহুত ডাঙৰ ডেঞ্জাৰাছ এইটো এটা কথা হয়। সেইকাৰণে মই ভাবোঁ যে বিৰোধীক এইটো সুবিধা দিব লাগে। আৰু চৰকাৰৰ যিটো ভুল, ধৰ্মেন্দ্ৰ প্ৰধানে সেইটো দেখুৱাব লাগে ৰাইজক যে আচলতে এইটো যি হৈছে এইটো দ্বিতীয়বাৰ নহ'ব। ফেয়াৰ ইউজ হ'ব, ফেয়াৰ ইউজ নহয়, ভয়ৰ দ্বাৰা নহয়, ভাল হ'ব এটা। মই ভাবোঁ, আশা কৰোঁ আগলৈকে যিমানবিলাক এনেকুৱা টপিক আছে মই তাৰ ওপৰত কথাবিলাক আপোনাৰ মাজত আনিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা কিবা যদি ঘটিছে আপোনালোকে কমেণ্ট বক্সত জনাব। তো অহা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে জয় অসম, ধন্যবাদ।